Hello everyone, welcome to my YouTube channel. Question number 1. How many integers are there in between 5 and minus 30? ইয়াৰ অৰ্থ 5 আৰু minus 30 ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে? Integers অৰ্থাৎ অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কোনবোৰ? 0, 1, 2, 3, 4, 5, 6 এইদৰে অসীমলৈ থকা পজিটিভ সংখ্যা, লগতে -1, -2, -3, -4, -5 এইদৰে অসীমলৈ থকা নেগেটিভ সংখ্যাবোৰো অখণ্ড সংখ্যা হয়। এই প্ৰশ্নটোত কৈছে 5 আৰু -13 ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে। তো কিমানটা অখণ্ড সংখ্যা আছে এইটো অতি সহজে বুজিবৰ কাৰণে মই নাম্বাৰ লাইন আঁকি দেখুৱাইছো। 5 ৰ পৰা -13 লৈ যদি সংখ্যা ৰেখাত মই অংকন কৰো তেতিয়া অতি সহজে বুজি পোৱা যাব কিমানটা অখণ্ড সংখ্যা আছে সিহঁতৰ মাজত। এতিয়া তোমালোকে চোৱা -13 আৰু 5 ৰ মাজত বুলিহে কৈছে, অৰ্থাৎ আমি সিহঁতৰ মাজত কিমানটা আছে সেইকেইটাহে ল'ব লাগিব। গতিকে -13 ধৰিলেও নহ'ব আৰু -5 ধৰিলেও নহ'ব, মাজৰ কেইটাহে ল'ব লাগিব। মাজত কিমানটা আছে চাই লোৱা। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, অৰ্থাৎ ইয়াৰ এনসাৰ হ'ব 17। অৰ্থাৎ 5 আৰু -13 ৰ মাজত 17টা ইন্টিজাৰ বা অখণ্ড সংখ্যা আছে। Question number 2. Write the greatest and smallest integers in between 13 and -13. ইয়াৰ অৰ্থ 13 আৰু -13 ৰ মাজৰ গ্ৰেটেষ্ট বা আটাইতকৈ ডাঙৰ সংখ্যা আৰু স্মলেষ্ট বা আটাইতকৈ সৰু অখণ্ড সংখ্যাটো লিখা। অৰ্থাৎ 13 আৰু -13 ৰ মাজত যিমান কেইটা অখণ্ড সংখ্যা আছে তাৰে ভিতৰত কোনটো গ্ৰেটেষ্ট আৰু কোনটো স্মলেষ্ট সেইটো আমাক লিখিব লাগিব। তোমালোকে যদি অতি সহজে বুজি পোৱা সেইকাৰণে 13 আৰু -13 মই সংখ্যা ৰেখাত আঁকি দেখুৱাইছো, কাৰণ সংখ্যা ৰেখাৰ পৰা অতি সহজে বুজি পাবা যে সিহঁতৰ মাজত কি কি আছে আৰু তাৰে ভিতৰত কোনটো ডাঙৰ কোনটো সৰু। এতিয়া তোমালোকে চাই লোৱা -13 এইটো 0, -2, -4, -6 মই 2 কে লৈছো, -8, -10, -12, ইয়াৰ পিছত -14 কিন্তু মাজত থাকিব -13 আৰু 0ৰ সোঁফালে 2 কে লোৱা হৈছে 2, 4, 6, 8, 10, 12, 13, 12 পিছত 14 কিন্তু 12 আৰু 14 ৰ মাজত 13 হ'ব। 2 কে লোৱা হৈছে এই কাৰণে নহয়, কাৰণ যেহেতু সংখ্যা ইয়াতে বেছি আছে 1 কে ল'লে ইয়াতে ঠাই নহ'ব। এতিয়া তোমালোকে চোৱা -13 আৰু -12 ৰ মাজত মনত ৰাখিবা বিটুইন বা মাজত বুলি ক'লে আমাৰ এই 13টো অন্তৰ্ভুক্ত নহ'ব আৰু এইটোও আমি যোগ হিচাপত ধৰিলে নহ'ব। তো ইহঁতৰ মাজত কি কি আছে? -12 ৰ পৰা আৰম্ভ কৰি -10, -11, -10, -9, -8 আৰু এইফালে 12 লৈকে। তো এইকেইটাৰ ভিতৰত গ্ৰেটেষ্ট কোনটো? তোমালোকে মনত ৰাখিবা নাম্বাৰ লাইন বা সংখ্যা ৰেখাত যিটো সংখ্যা সোঁফালে আছে সেইটো আটাইতকৈ ডাঙৰ। এটা আটাইতকৈ ডাঙৰ হ'ব 12 আৰু যিটো সংখ্যা বাওঁফালে আছে সেইটো আটাইতকৈ সৰু। তো বাওঁফালে কি আছে? -12। তেতিয়াহ'লে আমি এনসাৰ কি লিখিম? গ্ৰেটেষ্ট ইন্টিজাৰ ইকুয়াল টু গ্ৰেটেষ্ট হৈছে 12 আৰু স্মলেষ্ট ইন্টিজাৰ হ'ল -12। Question number 3. Plot the following integers on the number line. ইয়াৰ অৰ্থ তলত দিয়া অখণ্ড সংখ্যাসমূহ নাম্বাৰ লাইন বা সংখ্যা ৰেখাত প্লট কৰা বা পঢ়োৱা। এতিয়া ইয়াতে ইন্টিজাৰ কি কি আছে? -6, 4, -10, 5 এই সংখ্যাসমূহ নাম্বাৰ লাইনত প্লট কৰিবৰ কাৰণে আমি প্ৰথমে এটা এই ধৰণে নাম্বাৰ লাইন আঁকিব লাগিব আৰু এই নাম্বাৰ লাইনত আমি সংখ্যাসমূহ প্লট কৰিব লাগিব। তাৰ আগতে আমি চাম যে ইয়াতে নেগেটিভ কি কি আছে। ঋণাত্মক সংখ্যা আছে -10, -6, তো -10 আটাইতকৈ বেছি, ইয়াৰ আৰু ধনাত্মক আছে 5, গতিকে -10 ৰ পৰা 5 ৰ ভিতৰত গোটেইখিনি আছে। তো আমি কিদৰে লিখিম? আমি প্ৰথমে এইটো -10 বুলি লিখো। -10, -9, -8, -7, -6, -5, -4, -3, -2, -1, 0, 1, 2, 3,
4 5 6 আৰু বেছি নালাগে কাৰণ ইয়াত যিকেইটা সংখ্যা আছে -10 ৰ পৰা 6 ৰ ভিতৰতে আছে এতিয়া প্ৰথমে আছে -6 চোৱা -6 কোনটো ইয়াৰে -6 এইটো তোমালোকে এইদৰে এটা সার্কেল কৰি দিবা এটা হল 4 পজিটিভ 4 আছে এইটো গতিকে এইটো আৰু এটা পজিশন তাৰপিছত -10 হৈছে এইটো 5 এইটো ধনাত্মক এইটো আৰু -1 হৈছে এইটো অৰ্থাৎ একেটা সংখ্যা ৰেখাত এই গোটেই কেইটা ইন্টিজাৰ বহুৱা হল বা প্লট কৰা হল তোমালোকে ইচ্ছা কৰিলে এই কেইটা একটা সংখ্যাৰ কাৰণে বেলেগ বেলেগ নাম্বাৰ লাইন আঁকিব পাৰা কোৱেশ্চন নম্বৰ 4 write 5 negative integers greater than -15 ইয়াৰ অৰ্থ 5টা নেগেটিভ ইন্টিজাৰ বা ঋণাত্মক সংখ্যা লিখা যিবোৰ -15 তকৈ ডাঙৰ অৰ্থাৎ -15 তকৈ মান বা ভ্যালু ডাঙৰ এনেকুৱা 5টা নেগেটিভ ইন্টিজাৰ লিখিব লাগে এতিয়া অতি সহজে যাতে বুজি পোৱা মই সেই কাৰণে মই নাম্বাৰ লাইনত আঁকি দেখুৱাম এতিয়া চাই লোৱা -15 মই যদি ধৰো এটো -15 ইয়াৰ পিছত কি আহিব -14 ৰাইট সাইডত আহিব -13 -12 এনেকে -11 -10 -9 এইদৰে গৈ 0 আহিব তাৰ পিছত 1 2 3 4 এইদৰে সংখ্যা ৰেখাত সংখ্যাবোৰ থাকে এতিয়া এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা যে কোনটো ডাঙৰ কোনটো সৰু সংখ্যা ৰেখাত অতি সহজে বুজি পাবা মনত ৰাখিবা যিবোৰ সংখ্যা ৰাইট সাইডত থাকে সোফালে সেইবোৰ ডাঙৰ আৰু যিবোৰ বাওফালে থাকে সেইবোৰ সৰু এতিয়া -15 তকৈ ডাঙৰ সংখ্যা আমি লিখিব লাগিব অৰ্থাৎ -15 ৰ সোফালে অৰ্থাৎ -15 ৰ এইটো সাইডত যি সংখ্যা আছে সব ইয়াতকৈ ডাঙৰ হয় তেতিয়ালে আমি কি লিখিব পাৰিম এনসার হিচাপে লিখিব পাৰিম -14 লিখিব পাৰিম তাতকৈ ডাঙৰ হৈছে -13 -12 -11 -10 পাঁচটা হৈ গল এতিয়া অকল এইকেইটা নহয় তোমালোকে যদি -9 লিখা -8 লিখা হেইবোৰো হ'ব কোৱেশ্চন নম্বৰ 5 মেনশন ইফ ট্ৰু অর ফলস অৰ্থাৎ সত্য নে অসত্য উল্লেখ কৰা বা কোৱা তাৰে প্ৰথম প্ৰশ্নটো হৈছে পজিটিভ ইন্টিজার্স আর কল্ড ন্যাচারাল নাম্বারস অর্থাৎ এইকেইটা প্ৰশ্নৰ সমাধান কৰাৰ আগতে আমি প্ৰথমে জানিলো ইন্টিজাৰ কি হয় ন্যাচারাল নাম্বার কি হয় হোল নাম্বার কি হয় তোমালোকে আগত নিশ্চয় পাইছা ন্যাচারাল নাম্বার কোনবিলাক ন্যাচারাল নাম্বার স্টার্ট হয় 1 ৰ পৰা 1 2 3 4 5 6 7 8 9 10 এইদৰে ইনফিনিট নাম্বার লৈ বা অসীমলৈ যিমান সংখ্যা আহিব সব হ'ব ন্যাচারাল নাম্বার আৰু হোল নাম্বার কি হোল নাম্বার এই কেইটাতে থাকে তাৰ লগত 0 এটা বাঢ়ি যাব 0 1 2 3 4 5 6 ডট 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 অৰ্থাৎ ন্যাচারাল নাম্বাৰৰ লগত 0 সংযোগ কৰি দিলে তেতিয়া আমি হোল নাম্বার পাও তাৰপিছত ইন্টিজাৰ কি হয় মনত ৰাখিবা ইন্টিজাৰতে গোটেইবোৰ হোল নাম্বার থাকিব লগতে নেগেটিভ নাম্বার আহিব অৰ্থাৎ যেনে 0 1 2 3 4 5 ডট 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 আৰু -1 -2 -3 -4 -5 এইদৰে অসীমলৈ থকা সংখ্যাসমূহ একেলগে যিমানবোৰ হ'ব এইবিলাক হ'ব ইন্টিজাৰ্স তেতিয়াহলে ন্যাচারাল নাম্বার 1 ৰ পৰা আৰম্ভ হয় 1 2 3 4 অসীমলৈ থকা সংখ্যাসমূহ হোল নাম্বার 0 ৰ পৰা আৰম্ভ হয় 0 1 2 3 4 অসীমলৈ থকা সংখ্যাসমূহ আৰু ইন্টিজাৰ বা অখণ্ড সংখ্যা হল 0 ৰ পৰা পজিটিভ সংখ্যা যেনে 1 2 3 4 5 6 এইদৰে অসীমলৈ থকা পজিটিভ সংখ্যা আৰু লেফট সাইডত থকা -1 -2 -3 -4 এই গোটেইবোৰ নেগেটিভ সংখ্যা ইয়াতে অন্তৰ্ভুক্ত হ'ব এতিয়া প্ৰথম প্ৰশ্নটো কৈছে পজিটিভ ইন্টিজাৰ্স আর কল্ড ন্যাচারাল নাম্বার এটা আমি চাব লাগিব ইন্টিজাৰ পজিটিভ ইন্টিজাৰ তো পজিটিভ ইন্টিজাৰ কোনবোৰ চাই লোৱা 1 ৰ পৰা হ'ব 1 2 3 4 5 6 7 8 এইদৰে থকা সংখ্যাসমূহ হৈছে পজিটিভ ইন্টিজাৰ মনত ৰাখিবা ইয়াতে কিন্তু 0
অন্তৰ্ভুক্ত নহ'ব কাৰণ 0 ধনাত্মকো নহয় ঋণাত্মকো নহয় ইয়াতে কৈছে পজিটিভ ইন্টিজাৰ্স এইখিনি তো পজিটিভ ইন্টিজার হ'ব 1 ৰ পৰা 2 2 3 4 5 6 আৰু আমি এটো জানো যে 1 2 3 4 5 6 এই দৰে অসীমলৈ থকা সংখ্যাসমূহ হৈছে ন্যাচারাল নাম্বার 1 2 3 4 তেতিয়া হলে ইয়াতে কোৱা সেন্টেন্স বা বাক্যটো শুদ্ধ কাৰণ পজিটিভ ইন্টিজার বা ধনাত্মক অখণ্ড সংখ্যাসমূহ ন্যাচারাল নাম্বার হয় তো আমি ইয়াৰ आंसर কি লিখিম आंसर হ'ব ট্ৰু Second question, all the integers are whole number. আটাইবোৰ ইন্টিজার বা খণ্ড সংখ্যাই whole number বা পূর্ণ সংখ্যা হয় এতিয়া আমি চাইলো ইন্টিজার কি হয় চাইলো 0 -1 -2 -3 1 2 3 4 এর আটাইবোৰ whole number বা পূর্ণ সংখ্যা হয় যেন নহয় কারণ whole number বা পূর্ণ সংখ্যা 0 ৰ পৰা আৰম্ভ কৰি ধনাত্মক সংখ্যাসমূহ থাকে কিন্তু ইন্টিজারত তো নেগেটিভ সংখ্যাও আছে এইবোৰ ইন্টিজার হয় কিন্তু হোল নাম্বার নহয় তার মানে এই বাক্যটো ইয়াতে ভুল কোৱা আছে গতিকে আমি आंसर লিখিম ফলস 3 number number line is extended to infinity on both the sides of 0 ইয়াৰ অর্থ নাম্বার লাইন বা সংখ্যা রেখা 0 বা 0 ৰ দুয়োফালে অসীমলৈ বিস্তাৰিত এটু সত্য নে অসত্য আচ্ছা তোমালোকে নাম্বার লাইনটো জানা নাম্বার লাইনটো কেনেকৈ থাকে নাম্বার লাইনত মাজত 0 আর 0 ৰ বাওফালে 1 -1 -2 -3 -4 সোঁফালে থাকে 1 2 3 4 5 6 অসীমলৈ অর্থাৎ 0 ৰ বাওফালে আৰু সোঁফালে অর্থাৎ দুয়োফালে নাম্বার লাইনটো অসীমলৈ বিস্তারিত থাকে অর্থাৎ এই বাক্যটোত এই কথাটো যেহেতু কৈছে গতিকে এইটো হ'ব ট্ৰু 4 number 0 and negative integers form the collection of whole number ইয়াৰ অৰ্থ হৈছে 0 আৰু নেগেটিভ ইন্টিজার বা ঋণাত্মক সংখ্যা এইকেইটাই হোল নাম্বার বা পূর্ণ সংখ্যাৰ থোপটো গঠিত এতিয়া আমি চাই লওঁ 0 আৰু নেগেটিভ ইন্টিজার হৈছে -1 -2 -3 এইবোৰৰ কথা কৈছে হ্যাঁ এইবোৰৰ কথা কৈছে তোমালোকে চাই লোৱা 0 আৰু মাইনাস থকা সংখ্যা বা নেগেটিভ ইন্টিজার সমূহে লগ হৈ পূর্ণ সংখ্যাৰ থোপটো গঠিত এটো হয় জানো এটো নহয় কাৰণ পূর্ণ সংখ্যা বা হোল নাম্বার 0 ৰ লগত পজিটিভ ইন্টিজার ধনাত্মক সমূহ থাকে ঋণাত্মক সমূহ নহয় তার মানে এই বাক্যটো ভুল গতিকে এইটো হ'ব ফলস FALS এইটো ট্ৰু হলেহেঁতেন যদি ইয়াতে লেখা থাকিলেহেঁতেন 0 and positive integers from the collection of whole number এইটো পজিটিভ উল্লেখ কৰা থাকিলে আমি 0 ৰ লগত এইকেইটা আহিলেহেঁতেন অৰ্থাৎ তেতিয়াহলে আমি হোল নাম্বার পালোহেঁতেন যেহেতু 0 ৰ লগত নেগেটিভ বা ঋণাত্মক সমূহৰ কথা কৈছে গতিকে এই বাক্যটো ফলস 5 number if a plus b equal to 0 then one of them is additive inverse of other and vice versa ইয়াৰ অৰ্থ কৈছে যদি a আৰু b যোগ কৰিলে তাৰ आंसरটো 0 হয় তেতিয়া হলে সিহঁতৰ এটা আনটোৰ যুগ্মাত্মক বিপৰীত বা এডিটিভ ইনভার্স হয় তো ইয়াতে কৈছে যদি a আৰু b যোগ কৰিলে 0 পাও তেতিয়া হলে a আৰু b ইয়াৰ এটা আনটোৰ যোগাত্মক বিপৰীত বা এডিটিভ ইনভার্স এতিয়া এডিটিভ ইনভার্স বা যোগাত্মক বিপৰীত কি হয় তোমালোকে আগত পাইছিলা যেনেকৈ 5 ৰ এডিটিভ ইনভার্স কি হয় -5 যদি কও 7 এর এডিটিভ ইনভার্স কি হয় -7 যদি কও -4 ইয়াৰ এডিটিভ ইনভার্স বা যোগাত্মক বিপৰীত হয় 4 মই যদি কও 3 এর এডিটিভ ইনভার্স বা যোগাত্মক বিপৰীত কি হয় -3 মই যদি কও -1 ইয়াৰ এডিটিভ ইনভার্স হয় +1 এই দৰে এটা আনটোৰ এডিটিভ ইনভার্স বা যোগাত্মক বিপৰীত হয় আৰু ইয়াতে কৈছে যদি a আৰু b যোগ কৰিলে 0 হয় তেতিয়াহলে এটা আনটোৰ এডিটিভ ইনভার্স হ'ব এই বাক্যটো ট্ৰু হয় কিয় হয় যদি এটা আনটোৰ এডিটিভ ইনভার্স হয় তেতিয়াহলে যোগফল 0 হ'ব যেনে তোমালোকে চোৱা 3 আৰু -3 মই যদি যোগ কৰো ইয়াৰ आंसर কি পাম 3 যোগ
মাইনাছ 3 আমি এইটো পাম 3 প্লাছ আৰু মাইনাছ আল্টিমেটলি চিনটো হ'ব মাইনাছ 3 মাইনাছ 3 0 চাই লোৱা এটা আনটোৰ এডিটিভ ইনভাৰ্স হোৱাৰ কাৰণে সিহঁতৰ যোগফলটো 0 হৈছে মই যদি আকৌ এইটো কৰোঁ চাই লোৱা 5 আৰু মাইনাছ 5 এই দুটা যদি যোগ কৰোঁ যোগফল 0 আহিব কাৰণ প্লাছ মাইনাছ মাইনাছ সাইন হ'ব 5 ৰ পৰা 5 বিয়োগ কৰিলে 0 তাৰ মানে যোগফল 0 হোৱা মানে কি এটা আনটোৰ এডিটিভ ইনভাৰ্স হ'ব এইটো তোমালোকে চাই লোৱা যে 7 আৰু মাইনাছ 7 যদি যোগ কৰোঁ আমি কি পাম 7 প্লাছ ব্ৰেকেটত মাইনাছ 7 প্লাছ আৰু মাইনাছ কি হ'ব মাইনাছ সাইন 7 মাইনাছ 7 ইকুৱেল টু 0 তোমালোকে এইটো চোৱা মাইনাছ 4 আৰু 4 যদি মই যোগ কৰোঁ কি পাম মাইনাছ 4 আৰু 5 যেহেতু বেলেগ বেলেগ চিন বিয়োগ হ'ব 4 মাইনাছ 4 ৰ পৰা বিয়োগ কৰিলে 0 অৰ্থাৎ ইয়াতে এইটো কথাই কৈছে যদি a আৰু b যোগ কৰিলে 0 হয় তেতিয়াহ'লে এই দুটা এটা আনটোৰ এডিটিভ ইনভাৰ্স বা ভাইস ভাৰ্সা এডিটিভ ইনভাৰ্স বা যোগাত্মক বিপৰীত হ'ব তো আমি কি দেখা পালোঁ এই বাক্যটো ট্ৰু হয় অৰ্থাৎ সঁচা TRU ট্ৰু ডিয়াৰ ষ্টুডেণ্টছ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা লগতে তোমালোকৰ মূল্যৱান মন্তব্য আগবঢ়াবা থ্যাংক ইউ